हेलो हेलो स्टूडेंट সকলো কেনেকুৱা আছে আশা কৰো সকলে ভালে আছে আজি আমি এসিড ক্ষাৰক আৰু লৱণৰ পাৰ্ট 12 কৰাম 12 ত আমি কি কৰিম অনুসলনিৰ যিমানখিনি কোশ্চেন আছে সেই কোশ্চেনৰ আনসাৰ বিলাক আজি আমি দিম গতিকে তোমালোকে প্ৰথমে এই কোশ্চেনৰ আনসাৰ বিলাক তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা তাৰ পিছত মই কৈ দিম আৰু মোৰ এনসাৰৰ লগত তোমালোকে এনসাৰটো মিলাই চাবা যদি হয় তেনেহলে তোমালোকৰ কনফিডেন্স বাঢ়িব আৰু কনফিডেন্স বাঢ়িলে তোমালোকৰ পঢ়াৰ আগ্ৰহ বাঢ়ি যাব তেতিয়া আমি পলম নকৰাকৈ আজিৰ ক্লাসটো আৰম্ভ কৰো যে এটা দ্ৰব্যই ৰঙা লিটমাছ নীলা কৰিছে এটা দ্ৰব্যই ৰঙা লিটমাছ নীলা কৰিছে ইয়াত pH হ'ব পাৰে A1 B4 C5 D10 কোনটো হ'ব তোমালোকে আগত आंसर দিবা তাৰ পিছত মই কৈ দিম এতিয়া চোৱা আমি জানো যে এটা দ্ৰব্যই ৰঙা লিটমাছ নীলা কৰিছে তেনেহলে সেই দ্ৰব্যটো কি ক্ষাৰক প্ৰথমে আমাক এটো জানিব লাগিব যে ক্ষাৰকৰ ধৰ্ম আছিল কি যে ক্ষাৰকে ৰঙা লিটমাছ নীলা কৰে আৰু এসিডো কি কৰে নীলা লিটমাছ ৰঙা কৰে মনত ৰাখিবা কিন্তু তেনেহলে ক্ষাৰক যে ক্ষাৰকৰ দ্ৰব্য এটাই ৰঙা লিটমাছ কি কৰে নীলা কৰে যদি নীলা কৰে ক্ষাৰকৰ pH ৰ মান কিমান হয় 7 ৰ পৰা 14 লৈকে 7 ৰ পৰা 14 লৈকে ইয়াৰ মাজত যদি pH ৰ মান থাকে তেনেহলে দ্ৰব্যটো কি হয় আমি জানো ক্ষাৰক আৰু 7 ৰ পৰা 0 ৰ মাজত যদি থাকে তেনেহলে এই দ্ৰব্যটো কি হয় আম্লিক বা এসিড তেনেহলে কোৱাচোন এটো কি হ'ব আমি জানো কি হ'ব ডি হ'ব 10 হ'ব কিয় আমি জানো 7 ৰ পৰা 14 ৰ ভিতৰত থাকিলে অৰ্থাৎ pH ৰ মান কিমান হ'ব 10 কাৰ মাজত আছে 7 আৰু 14 ৰ মাজত আছে গতিকে এটোৰ आंसर কি হ'ব ডি আমি জানো ক্ষাৰকে ৰঙা লিটমাছ নীলা কৰে আৰু ক্ষাৰক কি আছিল pH স্কেল ভালকে চাবা 7 ৰ পৰা 14 ৰ মাজত যদি থাকে তেনেহলে দ্ৰব্যটো কি হয় ক্ষাৰক হয় আচ্ছা এটো হল একৰ आंसर কি হ'ব তেনেহলে ডি এতিয়া চোৱা এতিয়া 2 নম্বৰটো হৈছে যে এটা দ্ৰব্যই গুৰি কৰি লোৱা কণীৰ খোলাৰে হৈতে বিক্ৰিয়া কৰি এটা গেছৰ উৎপন্ন কৰে গেছটো চূণ পানী ঘোলা কৰে দ্ৰব্যটো থাকে কি থাকে কোৱা সোডিয়াম ক্লোৰাইড হাইড্ৰক্লোৰিক এসিড লিথিয়াম ক্লোৰাইড পটাছিয়াম ক্লোৰাইড এইটো বুজাৰ আগত তোমালোকে এইখিনিতো জানা যে ধাতব কার্বনেট প্লাস এসিড বিক্রিয়া করিলে কি হয় লবণ প্লাস পানি প্লাস কার্বন ডাই অক্সাইড এইটো আমি জানো ধাতব কার্বনেটে এসিডৰ লগত বিক্রিয়া করিলে কি হয় লবণ পানী আৰু কার্বন ডাই অক্সাইড আগৰ ভিডিওত চাবা তোমালোকে এতিয়া চোৱা এটা দ্ৰব্যই গুৰি কৰি লোৱা কণীৰ খোলাৰে হৈতে বিক্ৰিয়া কৰি এতিয়া তোমালোকে জানিব লাগিব যে কণীৰ খোলাত কি থাকে ক্যালসিয়াম কাৰ্বনেট থাকে কোৱাচোন কণীৰ খোলাত কি থাকে ক্যালসিয়াম কাৰ্বনেট তেনেহলে ক্যালসিয়াম কাৰ্বনেট মই লিখিলো ক্যালসিয়াম কাৰ্বনেট চোৱাচোন এটো ধাতব কাৰ্বনেট হৈছে নে নাই চোৱা ক্যালসিয়াম এটো ধাতু কাৰ্বনেট মানে ধাতুৰ লগত কাৰ্বনেট যোগ হৈ কি হয় ধাতব কাৰ্বনেট এতিয়া আমি জানো কি হৈছে সব বিক্ৰিয়া কৰি এটা গেছৰ উৎপন্ন কৰে গেছটো চূণ পানী ঘোলা কৰে তোমালোকৰ জানিব লাগিব যে চূণ পানী ঘোলা কৰে কোনে কাৰ্বন ডাই অক্সাইড গেছে কোৱা কোনটো গেছে চূণ পানী ঘোলা কৰে কাৰ্বন ডাই অক্সাইড গেছে চূণ পানী ঘোলা কৰে আচ্ছা যেতিয়া আমি দেখা পালো যে কাৰ্বন ডাই অক্সাইড হৈছে এতিয়া ধাতব কাৰ্বনেট আছে কিন্তু কি নাই এসিড তেনেহলে ইয়াতে কি হ'ব কোৱাচোন এসিড হ'ব ইয়াতে কি হ'ব কোৱা এসিড হ'ব আচ্ছা এতিয়া আমাক চাব লাগিব যে এ সোডিয়াম ক্লোৰাইড এটো এসিড নহয় বি হাইড্ৰক্লোৰিক এসিড এটো হয় লিথিয়াম ক্লোৰাইড এটো এসিড নহয় পটাছিয়াম ক্লোৰাইড এটো এসিড নহয় আমি জানো এসিড হবলে হলে হাইড্ৰোজেন থাকিবই লাগিব কিন্তু হাইড্ৰোজেন থাকিলেই যে এসিড হেতু কিন্তু নহয় মনত ৰাখিবা যে এসিড হলেই হাইড্ৰোজেন থাকিবই লাগিব গতিকে ইয়াত আমি জানো ধাতব কাৰ্বনেট আছে কি নাই এসিড নাই তেনেহলে এটো কি হ'ব এসিড কিন্তু এই চাৰিটাৰ ভিতৰত কি আছে অনলি কি আছে হাইড্ৰক্লোৰিক এসিড আছে তেনেহলে ইয়াত কি হ'ব হাইড্ৰক্লোৰিক এসিড তেন ধাতব কাৰ্বনেটে এসিডৰ লগত বিক্ৰিয়া কৰিলে কি হয় লবণ লবণটো কি হ'ব কোৱাচোন ক্যালসিয়াম ক্লোৰাইড লবণ হ'ব প্লাস পানী তো হ'ব জানা পানী
পানী হয় না নাই তেনেহলে আমাৰ যৌগটো কি হ'ব কোৱাচোন দ্ৰব্যটো কি হ'ব হাইড্ৰক্লোৰিক এসিড এতিয়া তোমালোকে ভাবিব পাৰা ইয়াতে যদি হাইড্ৰক্লোৰিক এসিড না থাকে যদি ধৰি লোৱা সালফিউৰিক এসিড থাকিলে তথাপি হ'ব ইয়াত যদি হাইড্ৰক্লোৰিক এসিড না থাকে সালফিউৰিক এসিড থাকিলে তথাপিও কি হ'ব ইয়াত সালফিউৰিক এসিড হ'ব বুজি পাইছা মানে এসিড হলেই হ'ব এতিয়া চোৱা দুইৰ এনসাৰটো বুজি পালা দুইৰ এনসাৰটো কি হল হাইড্ৰক্লোৰিক এসিড তেনেহলে ধাতব কাৰ্বনেট কি ক্যালসিয়াম কাৰ্বনেট কত থাকে কণীৰ খোলাত থাকে তাৰ পিছত এটা গ্যাস উৎপন্ন হৈছে এই গ্যাসটো কি কৰিছে চুন পানী ঘোলা কৰিছে কোনটো গ্যাস চুন পানী ঘোলা কৰে কার্বন ডাই অক্সাইড গ্যাস চুন পানী ঘোলা কৰে ধাতব কার্বনেট পালো কার্বন ডাই অক্সাইড পালো মানে আমি জানো যে ধাতব কার্বনেটৰ লগত এসিডে বিক্ৰিয়া কৰিলে কি কার্বন ডাই অক্সাইড গ্যাস উৎপন্ন হয় এই কাৰণে আমি দেখা পালো যে ইয়াতে কি হ'ব দ্ৰব্যটো কি হ'ব হাইড্ৰক্লোৰিক এসিড যে দ্ৰব্যটো চুন পানী ঘোলা কৰে দ্ৰব্যটো থাকে কি হাইড্ৰক্লোৰিক এসিড এতিয়া 3 নম্বৰটো চোৱা 3 নম্বৰটো একেবাৰে সহজ এটো কি আছে সোডিয়াম ক্লোরাইডৰ দ্ৰব্য এটাৰ 10 ml হাইড্ৰক্লোৰিক এসিড দ্ৰব্য এটাৰ 8 ml প্ৰশমিত কৰে ধৰি লোৱা সোডিয়াম ক্লোৰাইড কিমান আছে 10 ml হাইড্ৰক্লোৰিক এসিডত কিমান প্ৰশমিত কৰে 8 ml প্ৰশমিত কৰে 8 ml প্ৰশমিত কৰে সোডিয়াম ক্লোৰাইড 10 ml হাইড্ৰক্লোৰিক এসিডক কিমান ml প্ৰশমিত কৰে 8 ml আচ্ছা এতিয়া মই যদি কওঁ যে সোডিয়াম ক্লোৰাইডৰ ঠাইত কি দিছো 20 ml তেতিয়া কৈছে যে হাইড্ৰক্লোৰিক এসিড কিমান লাগিব হাইড্ৰক্লোৰিক এসিড কিমান আহিব বুজি পাইছা না নাই তেনেহলে হাইড্ৰক্লোৰিক এসিড কিমান দ্ৰব্য 20 ml সোডিয়াম হাইড্ৰক্সাইডক প্ৰশমিত কৰিব তোমালোকে মনে মনে আনসাৰ দিও মানে তোমালোকে প্ৰথমে আনসাৰ দিবা তাৰ পিছত মই কৈ দিম চোৱা এতিয়া যদি 10 ml এ হাইড্ৰক্লোৰিক এসিড কিমান প্ৰশমিত কৰে তেনেহলে যদি 10 ml 8 ml প্ৰশমিত কৰে 1 ml কিমান কৰিব 8/10 ml আমাক লাগে কিমান 20 ml কিমান হ'ব তেনেহলে চোৱা 8/10 into 20 এই শূন্য ক্যান্সেল আর 2 গুণ 16 ml তেনেহলে হাইড্ৰক্লোৰিক এসিড কিমান হ'ব 16 ml কিমান হ'ব কোৱাচোন 16 ml ইয়াতে এনেকৈ মনত ৰাখিবা যে যদি 10 ml প্ৰশমিত কৰে 8 ml হাইড্ৰক্লোৰিক এসিড তেনেহলে চোৱা 10 ml কি ডাবল হৈছে না নাই 2 দহায় 20 তেনেহলে 8 ml ডাবল কৰা 16 হ'ব এনেকৈ বুজি পালে হল তেনেহলে কোনটো হ'ব কোৱাচোন 16 ml হাইড্ৰক্লোৰিক এসিড এ 20 ml সোডিয়াম ক্লোরাইডে কি সোডিয়াম ক্লোরাইড নয় সোডিয়াম হাইড্রোক্সাইডে প্রশমিত করব সোডিয়াম হাইড্রোক্সাইড কি ক্ষার হাইড্রোক্লোরিক এসিড এসিডিটি তেনেহলে আমি জানো ক্ষার আর এসিডে পরস্পৰৰ মাজত বিক্ৰিয়া কৰি লবণ আৰু পানী উৎপন্ন হয় এই বিক্ৰিয়াটো কি বুলি কোৱা হয় প্ৰশমন বিক্ৰিয়া বুলি কোৱা হয় আগৰ পাঠত ধুনিয়াকৈ এইবিলাক আমি কৰি আহিছো এতিয়া আমি চাম 4 নম্বৰ কোশ্চেনটো তোমালোকে আনসাৰ দিয়া চাই লোৱা কি আছে প্ৰথমে কৈছে অজীৰ্ণতাৰ চিকিৎসাৰ বাবে তলৰ কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয় এন্টিবায়োটিক বেদনানাশক অম্লনাশক আৰু বীজাণুবাৰক কোৱাচোন কোনটো হ'ব আচ্ছা তোমালোকে তো জানাই যে আমাৰ পাকস্থলীত কি উৎপন্ন হয় হাইড্ৰক্লোৰিক এসিড উৎপন্ন হয় যেতিয়া হাইড্ৰক্লোৰিক এসিড কি অতিৰিক্ত উৎপন্ন হয় তেতিয়া এই অতিৰিক্ত হাইড্ৰক্লোৰিক এসিডক প্ৰশমিত কৰিবলৈ আমি অম্লনাশক হিচাপে ক্ষাৰ ব্যৱহাৰ কৰো কি ব্যৱহাৰ কৰো ক্ষাৰ কিন্তু অম্ল নাশ কোনে কৰে ক্ষাৰক তেনেহলে ইয়াত আমাক কি ব্যৱহাৰ কৰিব লাগে এসিডক প্ৰশমিত কৰিব কোনে ক্ষাৰকটা আমাক কি আছিল মেগনেছিয়াম হাইড্ৰক্সাইড আমি এই উদ্দেশ্যত ব্যৱহাৰ কৰো তেন্তে অম্লক নাশ কৰিব লাগে অজীৰ্ণতাৰ চিকিৎসাৰ বাবে তলৰ কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয় অম্লনাশক ট্যাবলেট ব্যবহার করা হয় ঔষধ ব্যবহার করা হয় বুঝি পাইছা অম্লনাশক মানে কি অর্থাৎ ক্ষারক অম্লক নাশ করে কোনে ক্ষারক তেনেহলে ইয়াতে কি হ'ব অম্লনাশক ঔষধ ঠিক আছে এইখিনি বুঝি পাইছা এতিয়া আমি পাঁচৰ আনসাৰ বিলাক লিখি দিম প্ৰথমে আমি বোর্ডত এই কোশ্চেন বিলাক লিখিম তাৰ পিছত ধুনিয়াকে তোমালোকক এটা এটা কম মই ধুনিয়াকে বুজাই দিম প্ৰথমে আমি কোশ্চেন বিলাক লিখি লম ঠিক আছে এতিয়া আমি কৰিম পাঁচৰ চাৰিটা কোশ্চেন আছে এই 5 নম্বৰৰ চাৰিটা কোশ্চেন আছে এই চাৰিটা কোশ্চেন এতিয়া আমি আনসাৰ বিলাক লিখি দিম এতিয়া চোৱা তোমালোকে প্ৰথমে পঢ়িছা
যে এচিডৰ এটা ধৰ্ম আছিল যে এচিডে ধাতুৰ লগত বিক্ৰিয়া কৰিলে ধাতুটোৰ লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে তোমালোকে পাই আহিছা মই লিখি দি আছো আকৌ এবাৰ ধুনীয়াকৈ চোৱা এচিড প্লাস ধাতু বিক্রিয়া করিলে কি হয় লবণটো কি হয় ধাতুটোৰ লবণ প্লাস হাইড্রোজেন গ্যাস এটা হাইড্রোজেন গ্যাস হয় না নাই যে এসিড প্লাস ধাতু বিক্রিয়া করিলে কি হয় লবণ প্লাস হাইড্রোজেন গ্যাস এইটো আমাক এই চাৰিটা কোশ্চেন কৰাত সহায় কৰিব চোৱা প্ৰথমে কি কৈছে সংগঠিত বিক্ৰিয়াৰ বাবে শব্দ সমীকৰণ আৰু সন্তুলিত সমীকৰণ লিখা যেতিয়া প্ৰথমে আমাক কি লিখিব লাগিব শব্দ সমীকৰণ লিখিব লাগিব লিখি তাৰ পিছত কি কৰিব লাগিব আমাক সন্তুলিত সমীকৰণটো লিখিব লাগিব সো এতে কি কৈছে ভালকে চাবা এই নম্বৰৰ আনসাৰটো এতিয়া লিখি দিম মই কি যে লঘু সালফিউরিক এসিডে প্রথমে আমি কি লিখিম ইয়াত সালফিউরিক এসিড লিখিম সালফিউরিক এসিড প্লাস সোয়া এসিডে কার লগত জিংকৰ গুৰিৰ হৈতে মানে ইয়াত কি দিম জিংক বুজি পাইছা জিংকৰ গুৰিৰ হৈতে কি কৰিছে বিক্ৰিয়া কৰিছে তেনেহলে বিক্ৰিয়ক পদাৰ্থ দুটা কি সোৱা সালফিউরিক এসিড প্লাস জিংক এতে কি হ'ব আমাক কি হ'ব যে এতিয়া সোৱা সালফিউরিক এসিড তেনেহলে সালফিউরিক এসিড লগে লগে তোমালোকে সংকেততে লিখি দিবা তেনেহলে সালফিউরিক এসিডৰ সংকেত এটো প্লাস জিংক ধাতু Zn ইয়াৰ সংকেত কি Zn এটো সোৱা আমি জানো যে ধাতুটোৰ লবণ অর্থাৎ জিংক সালফেট লবণ হ'ব ইয়াত আগতে লিখি আছো মই জিংক সালফেট কি উৎপন্ন হয় প্লাস হাইড্রোজেন প্লাস কি হয় হাইড্রোজেন গ্যাস তেনেহলে ইয়াতে কি লিখি দিবা জিংক সালফেট প্লাস হাইড্রোজেন লিখি দিবা হাইড্রোজেন গ্যাস এটো লিখি দিবা ঠিক আছে ভালকে চোৱা কি কৈছে লঘু সালফিউরিক এসিডে তেনেহলে লঘু সালফিউরিক এসিড লিখিছো শব্দ সমীকরণ এটো কি শব্দ সমীকরণ জিংকৰ গুৰিৰ হৈতে কার হৈতে প্লাস জিংক দিছো অর্থাৎ মই আকৌ এবাৰ ভালকে বুজাই দি আছো চোৱা এটো যদি এটা পৰীক্ষা নলি হয় ইয়াত মই কি দিছো সালফিউরিক এসিড দিছো দিয়াৰ লগত মই কি দিছো জিংক ধাতু তেনেহলে ইয়াতে মই কি দিছো এটো হৈছে কি বিক্ৰিয়ক পদাৰ্থ সালফিউরিক এসিড প্লাস জিংক দিয়াৰ লগে লগে ইয়াতে কি হ'ব বিক্ৰিয়া ঘটি কি উৎপন্ন হ'ব জিংক সালফেট প্লাস হাইড্রোজেন গ্যাস তেনেহলে জিংক সালফেট প্লাস কি হাইড্রোজেন গ্যাস বুজি পাইছা না নাই এটো আছিল কার ধর্ম এসিডৰ ধর্ম 4 নম্বৰ ধর্মটো চাবা আছিল মই লিখি দিছো যে এসিডে ধাতুৰ লগত বিক্ৰিয়া কৰিলে ধাতুটোৰ লৱণ আৰু হাইড্রোজেন গ্যাস উৎপন্ন কৰে এতিয়া চোৱা যে এই সমীকৰণটো লিখাৰ লগে লগে তোমালোকে চাবা লাগিব যে এই সমীকৰণটো সন্তুলিত সমীকৰণ নে অসন্তুলিত সমীকৰণ যদি সন্তুলিত সমীকৰণত আছে তেনেহলে ঠিকই আছে যদি অসন্তুলিত থাকে তেনেহলে এটো আমাক কি কৰিব লাগিব সন্তুলিত কৰিব লাগিব প্ৰথমে চোৱা ধাতু এফালে কেইটা আছে জিংক এটা এফালে এটা অক্সিজেন কেইটা আছে চাৰিটা হাইড্রোজেন এফালে কেইটা আছে বিক্রিয়াজাত পদাৰ্থ দুটা এফালে দুটা সালফার এটা তেনেহলে এটো হৈ গৈছে লিখি লোৱা এইটো কোশ্চেনৰ আনসাৰ লিখি লৈ তোমালোকে বি নাম্বাৰটো কৰিবলৈ চেষ্টা কৰিবা ভিডিও পোষ্ট কৰি তাৰ পিছত মই কৰি দিম তোমালোকে আনসাৰটো মিলাই চাবা ঠিক আছে এতিয়া চোৱা লঘু হাইড্ৰক্লোৰিক এসিড তাত এতিয়া লিখিম মই হাইড্রোক্লোরিক এসিড প্লাস কি দিছে ম্যাগনেসিয়াম ফিটা তেনেহলে ইয়াতে লিখিম মই ম্যাগনেসিয়াম অলপ সৰুকে লিখিবা লিখাবিলাক বিক্ৰিয়া কৰিলে কি উৎপন্ন হ'ব কোৱাচোন লগে লগে মই
হাইড্ৰক্লৰিক এচিডৰ সংকেত তোমালোকে জানা HCl প্লাস ম্যাগনেসিয়াম ফিটাৰ সংকেত Mg এসিড প্লাস ধাতু বিক্রিয়া কৰিলে কি হবে ধাতুটোৰ লবণ অৰ্থাৎ ম্যাগনেসিয়াম ক্লোৰাইড লবণ প্লাস কি হ'ব হাইড্ৰোজেন গেছ তেনেহলে ইয়াতে কি লিখিবা ম্যাগনেসিয়াম ক্লোরাইড প্লাস হাইড্রোজেন গেছ লিখিবা ইয়াত হাইড্রোজেন শব্দত লিখিবা হা ইয়াতে কি লিখিবা হাইড্রোজেন গেছ লিখিবা কিন্তু মনত ৰাখিবা এতিয়া চোৱা হাইড্ৰক্লৰিক এসিড ম্যাগনেসিয়াম বিক্রিয়া কৰিছে ম্যাগনেসিয়াম ক্লোৰাইড লবণ প্লাস হাইড্ৰোজেন গেছ এতিয়া চোৱা এই সমীকৰণটো যেতিয়া আমি লিখিলো তেতিয়া চাব লাগিব এইটো এটা অসন্তুলিত নে সন্তুলিত যদি সন্তুলিত আছে তেনেহলে ঠিকই আছে যদি অসন্তুলিত থাকে তেনেহলে সমীকৰণটো আমি কি কৰিলাম সন্তুলিত কৰিলাম আমি জানো যে কোনো এটা ৰাসায়নিক বিক্রিয়া সদায় কি কৰিব লাগে সন্তুলিত কৰিব লাগে কিয় সন্তুলিত কৰিব লাগে ভৰৰ নিত্যতা বিধিত কৈ দিছে যে কোনো এটা বিক্রিয়াত বিক্রিয়ক আৰু বিক্রিয়াজাত পদাৰ্থৰ পৰমাণুৰ সংখ্যা একেই থাকিব লাগে এতিয়া চোৱা এফালে ধাতু এইটা আছে এটা বিক্রিয়াজাত পদাৰ্থত ম্যাগনেসিয়াম এটা এফালে আছে একটা ঠিকই আছে এতিয়া আমি চাম ক্লোরিন এফালে কেইটা আছে দুটা বিক্রিয়াজাত পদাৰ্থত ক্লোরিন কেইটা দুটা এফালে কেইটা এটা তেনেহলে আমি গম পালো যে এটো এটা কি অসন্তুলিত ৰাসায়নিক বিক্রিয়া তেনেহলে এটা আমি কি কৰি দিম ইয়াতে 2 দি দিম দিয়াৰ লগে লগে হাইড্ৰোজেন কেইটা হল দুটা এফালে কেইটা আছে দুটা এটো এটা কি হল সন্তুলিত ৰাসায়নিক সমীকৰণ ঠিক আছে এতিয়া তোমালোকে 3 নম্বৰটো কৰিবলৈ চেষ্টা কৰা ভিডিও পোষ্ট কৰি মইটা লিখি দিম এনসার বিলাক গতিকে প্ৰথমে তোমালোকে কৰিবলৈ চেষ্টা কৰিবা পালে তোমালোকৰ কনফিডেন্স বাঢ়িব আৰু কনফিডেন্স বাঢ়িলে পঢ়াৰ আগ্ৰহটো বাঢ়ি যাব আৰু না পালে একো নাই মই তো কৰি দি আছো সোৱা এতিয়া 3 নম্বৰটো আনসার কি আছে প্ৰথমে সোৱা লঘু সালফিউরিক এসিড তেনেহলে আমি ইয়াতে লিখিম কি সালফিউরিক এসিড কার লগত বিক্রিয়া কৰি আছে সোৱা এটো এসিড অ্যালুমিনিয়াম পাউডাৰৰ হৈতে অ্যালুমিনিয়াম প্লাস অ্যালুমিনিয়াম বিক্রিয়া কৰিলে সব প্ৰথমে আমি এটো লিখিলাম সালফিউরিক এসিডৰ সংকেত কি H2SO4 প্লাস অ্যালুমিনিয়ামৰ সংকেত Al বিক্রিয়া কৰিলে ধাতুটোৰ লবণ অৰ্থাৎ কি অ্যালুমিনিয়াম সালফেট প্লাস কি হ'ব হাইড্ৰোজেন গেছ এইটো কেনেকৈ আহিছে তোমালোকে এক চেপ্টাৰত এইবিলাক পঢ়ি আহিছা নিশ্চয় তোমালোকে বুজি পাইছা এইটো কিয় আহিছে মই কৈ আছো তথাপিও সোৱা অ্যালুমিনিয়ামৰ যোজ্যতা 3 আৰু সালফেট SO4 ইয়াৰ নাম হৈছে সালফেটৰ যোজ্যতা 2 গতিকে এইটো যদি আমি ক্রস মাল্টিপ্লিকেশন কৰো ক্রস প্রোডাক্ট কৰো তেনেহলে সোৱা এই 2 তো কি আহিছে Al2 ইয়াতে আহিছে এই যে Al2 আৰু এই 3 তো কত আহিছে সালফেটৰ তলত আহিছে ইয়াতে 3 নিদিবা কাৰণ ইয়াতে দুটাতকৈ বেছি এটাতকৈ বেছি কি আছে মৌল আছে গতিকে ইয়াতে এটা কি লগাই দিবা ব্রেকেট লগাই এই 3 তো ইয়াত আনি দিছো অৰ্থাৎ Al2SO4 হল 3 বুজি পাইছা এতিয়া সোৱা এটো কি হৈছে অ্যালুমিনিয়াম সালফেট লিখি দিবা কিন্তু শব্দ সমীকৰণ যেহেতু চাইছে অ্যালুমিনিয়াম সালফেট প্লাস হাইড্ৰোজেন লিখি দিবা হা ইয়া এতিয়া সোৱা আমি যে এটো লিখিলো প্ৰথমে আমি পৰীক্ষা কৰিম এটো সন্তুলিত সমীকৰণ না অসন্তুলিত সমীকৰণ প্ৰথমে ধাতুটো চাম অ্যালুমিনিয়াম বিক্রিয়ক পদাৰ্থত এটা আছে বিক্রিয়াজাত পদাৰ্থত অ্যালুমিনিয়াম দুটা আছে এটাই ব্রেক কৰিছে গতিকে এটো এটা অসন্তুলিত সমীকৰণ হেক এতিয়া আমি কি কৰিম সন্তুলিত কৰিম কেনেকৈ সন্তুলিত কৰিম সোৱা প্ৰথমে ধাতুটো সন্তুলিত কৰি লবা ইয়াত দুটা আছে অ্যালুমিনিয়াম ইয়াত কি দিবা 2 দিবা ঠিক আছে হৈ গল এতিয়া সব বিক্রিয়াজাত পদাৰ্থত অক্সিজেন কেইটা আছে
12টা 3 4 গুণ 12 3 4 গুণ 12 এইফালে কেইটা আছে অক্সিজেন 4টা আছে তেনেহলে 4 ৰ লগত কিমান পূৰণ কৰিলে 12 হয় 3 4 গুণ 12 তেনেহলে ইয়াতে কি দিম 3 দিম ঠিক আছে এতিয়া চোৱা হাইড্ৰোজেন এইফালে কেইটা হল 6টা হল হাইড্ৰোজেন কেইটা হল 6টা তেতিয়া এইফালে কেইটা আছে 2টা গতিকে ইয়াতে আমি কি দিম 3 লগাই দিম 6টা হল নে নাই এতিয়া আমি সাম সালফার কেইটা আছে 3টা এইফালে সালফার কেইটা আছে 3টা হৈ গল এটো এটা কি সন্তুলিত সমীকৰণ আৰু এটা তোমালোকক কথা কৈ আছো যে এটা অসন্তুলিত সমীকৰণ সদায় অনুমান আৰু প্ৰচেষ্টা পদ্ধতিৰে সন্তুলন কৰা হয় মনত ৰাখিবা যে এটা অসন্তুলিত বা এটা জকা ৰাসায়নিক সমীকৰণত কি পদ্ধতিত সন্তুলিত কৰা হয় কোৱাচোন কি অনুমান আৰু প্ৰচেষ্টা পদ্ধতিত সন্তুলিত কৰা হয় এটো কি পদ্ধতিতে আমি সন্তুলিত কৰিছো অনুমান আৰু প্ৰচেষ্টা পদ্ধতিত ঠিক আছে এতে তোমালোকে নিজে নিজে ডি নাম্বাৰটো কৰাৰ চেষ্টা কৰা আশা কৰো সকলো পাবা ডি নাম্বাৰটো একেবাৰে সহজ লঘু হাইড্ৰোক্লোৰিক এসিড চোৱা ইয়াতে লিখিম কি মই হাইড্ৰোক্লোৰিক এসিড প্লাস কি লোর গুড়ি মানে লো বিক্রিয়া কইলে লঘু হাইড্রোক্লোরিক এসিডের সংকেত HCl লোর সংকেত কি Fe আয়রন বিক্রিয়া কইলে ধাতুটোর লবণ অর্থাৎ কি আয়রন ক্লোরাইড লবণ প্লাস কি হয় হাইড্রোজেন গ্যাস আমি জানো এসিড প্লাস ধাতু বিক্রিয়া করিলে লবণ প্লাস হাইড্রোজেন গ্যাস তেনেহলে ইয়াতে কি লিখিম আয়রন ক্লোরাইড লবণ আয়রন ক্লোরাইড প্লাস হাইড্রোজেন গ্যাস হাইড্রোজেন ঠিক আছে এটি আমাক চাব লাগিব এটো জকা সমীকৰণ নে সন্তুলিত সমীকৰণ আয়রন এফালে এটা আছে এফালে এটা আছে ক্লোরিন দুটা আছে এফালে এটা গতিকে এটো এটা কি অসন্তুলিত সমীকরণ কি কৰিব লাগিব আমাক সন্তুলিত কৰিব লাগিব এফালে দুটা আছে ক্লোরিন যেহেতু ইয়াতে কি দিম 2 দিয়াৰ লগে লগে হাইড্ৰোজেন কেইটা হল দুটা এফালে কেইটা আছে দুটা হৈ গল এটোই আমাৰ ডিৰ আনসার আশা কৰো এই চাৰিটা কোশ্চেন তোমালোকে বুজি পাইছা আৰু বুজি না পালে ভিডিওটো আকৌ এবাৰ চাবা নিশ্চয় তোমালোকে বুজি পাবা এতিয়া আমি লিখিম 6 নম্বৰ কোশ্চেনৰ আনসার এতিয়া আমি কোশ্চেন নম্বৰ 6 এটোৰ আনসারটো লিখি দিছো মই ইয়াত তোমালোকে ভালকে প্ৰথমে চাই লবা তাৰ পিছত লিখিবা ভিডিওটো পোষ্ট কৰি লিখি লবা তাৰ পিছত মই বুজাই দিম কি কৈছে ইয়াত এবাৰ পৰা কোশ্চেনটো যে এলকহল আৰু গ্লুকোজৰ দৰে যৌগবোৰতো হাইড্ৰোজেন থাকে আমি জানো এলকহলতো হাইড্ৰোজেন থাকে গ্লুকোজতো হাইড্ৰোজেন থাকে কিন্তু ইহতক এসিড হিচাপে শ্ৰেণীভুক্ত কৰা হোৱা নাই কিন্তু ইয়াক কিয় এসিড হিচাপে শ্ৰেণীভুক্ত কৰা হোৱা নাই এইটো পৰীক্ষাৰ সহায়ত প্ৰমাণ কৰা বা বৰ্ণনা কৰা ঠিক আছে এইটো আমি কৰিম তে প্ৰথমে চোৱা মই ইয়াতে উত্তৰটো লিখি দিছো যে পৰীক্ষাৰ বাবে প্ৰয়োজনীয় সামগ্ৰী আমি এই পৰীক্ষাটো কৰাৰ কাৰণে কিছুমান আমাৰ সামগ্ৰীৰ দৰকাৰ আছে প্ৰয়োজন আছে এই সামগ্ৰীবিলাক কি প্ৰথমতে লৈছো মই কি যে এটা 100 ml ৰ বিকাৰ এটো বিকাৰ এই যে এটা 100 ml ৰ বিকাৰ লৈছো মই ইয়াতে চোৱা লগে লগে মই ইয়াতে কৈ দি আছো নাম্বাৰ 2 এটা ৰবৰৰ কক এইটো ৰবৰৰ কক ভালকে এই যে মই লিখি দিছো ৰবৰৰ কক দুটা আলপিন বা লোর গজাল এই যে দুটা আলপিন বা লোর গজাল 4 নম্বৰ এটা 6 ভোল্টৰ ব্যাটারি এটা 6 ভোল্টৰ কি লৈছো মই ব্যাটারি লৈছো এই এটো ব্যাটারি 6 ভোল্টৰ ব্যাটারি এটো কি মাইনাস আৰু এটো কি প্লাস এটো প্লাস এটো মাইনাস প্লাস তো ডাঙৰ আৰু মাইনাস তো সৰু আৰু ব্যাটারি কেনেকৈ সংযোগ কৰা হয় মাইনাস প্লাস মাইনাস প্লাস আমি জানো ব্যাটারি পজিটিভৰ পৰা প্ৰভাৱ ওলাই মানে ইয়াৰ পৰা প্ৰভাৱ ওলাইছে বুজি পাইছা ইয়াৰ পৰা 5 নম্বৰটো কি যে এটা প্লাগ চাবি বা সুইচ এটা প্লাগ চাবি বা সুইচ 6 নম্বৰটো এটা বাল্ব মই এটা বাল্ব লৈছো এইটো বাল্ব 7 নম্বৰ পৰিবাহী তার আৰু কিছুমান মই কি লৈছো পৰিবাহীৰ তার লৈছো পৰিবাহীৰ তার অৰ্থাৎ কি যিটো তাৰৰ মাজেৰে বিদ্যুৎ প্ৰবাহ
চালিত হয়। এতিয়া আমি ইয়াত চিত্ৰত দেখুওৱা ধৰণে বৰ্ণনা কৰিছোঁ পৰীক্ষা। এটা কৰ্কৰ ওপৰত দুটা লৰ গজাল মাৰি, এইটো কৰ্ক, এই কৰ্কটোৰ ওপৰত দুটা লৰ গজাল বা আলফিন মাৰি কৰ্কটো 100 ml বিকাৰ এটাত চিত্ৰ দেখুওৱা ধৰণে স্থাপন কৰা হ'ল। কৰ্কটো এটা 100 ml বিকাৰত স্থাপন কৰা হ'ল, চিত্ৰ দেখুওৱা ধৰণে স্থাপন কৰিছোঁ। কৰ্কত স্থাপিত গজাল দুটা, কৰ্কত স্থাপিত লৰ গজাল দুটা পৰিবাহী তার এডালেৰে, পৰিবাহী তার এডালেৰে বাল্ব আৰু চাবিৰ সৈতে, বাল্ব আৰু চাবিৰ সৈতে 6 ভোল্ট বেটাৰী এটাৰ দুই প্ৰান্তত, 6 ভোল্ট বেটাৰী এটাৰ দুটা প্ৰান্ত আছে, এইটো এটা এইটো এটা, দুই প্ৰান্তত সংযোগ কৰা হ'ল, সংযোগ কৰা হ'ল। কৰিছে নে নাই? এতিয়া চোৱা, এতিয়া বিকাৰটোত অলপমান গ্লুকোজৰ জলীয় দ্ৰব্য যোগ কৰি, এতিয়া আমি বিকাৰটোত গ্লুকোজৰ অলপ জলীয় দ্ৰব্য কি কৰিছোঁ যোগ কৰি বৰ্তনীটোৰ সুইচ অন কৰা হ'ল, মানে বৰ্তনীটো আমি কি কৰি দিলোঁ সুইচটো অন কৰি দিলোঁ। ঠিক আছে, এই ক্ষেত্ৰত বাল্বটো নজ্বলিল, মানে এই ক্ষেত্ৰত বাল্বটো কি জ্বলা নাই, অৰ্থাৎ কি ইয়াত H পজিটিভ আয়ন মুক্ত হোৱা নাই। একেদৰে গ্লুকোজৰ দ্ৰব্যৰ পৰিৱৰ্তে, ইয়াত প্ৰথমে মই গ্লুকোজ লৈছোঁ, পৰিৱৰ্তে এলকহলৰ জলীয় দ্ৰব্য ব্যৱহাৰ কৰিলেও এলকহলৰ জলীয় দ্ৰব্য এবাৰ যদি মই লওঁ কৰিলেও বাল্বটো নজ্বলে, বাল্বটো তথাপিও কি নজ্বলে। যিহেতু জলীয় দ্ৰব্যত এটাত থকা H পজিটিভ আয়নহে বিদ্যুৎ পৰিবহন কৰিব পাৰে। আমি জানো কোনো এটা জলীয় দ্ৰব্যত H পজিটিভ আয়ন যেতিয়া উৎপন্ন হয় তেতিয়াহে বিদ্যুৎ পৰিবহন কৰিব পাৰিব, আৰু যেতিয়া বিদ্যুৎ পৰিবহন কৰিব তেতিয়া কি বাল্বটো জ্বলি উঠিব। এই ক্ষেত্ৰত গ্লুকোজ বা এলকহলৰ যৌগত হাইড্ৰোজেন থাকে যদিও জলীয় দ্ৰব্যত H পজিটিভ আয়ন মুক্ত কৰিব নোৱাৰে, কিন্তু ইয়াত কি কৰিব নোৱাৰে H পজিটিভ হাইড্ৰোজেন আয়ন মুক্ত কৰিব নোৱাৰে। যদি মুক্ত নকৰে তেনেহ'লে এইটো এলকহল আৰু গ্লুকোজ এচিডৰ ধৰ্ম প্ৰদৰ্শন নকৰে, হে ইহঁতক এচিড শ্ৰেণীৰ অন্তৰ্ভুক্ত কৰা হোৱা নাই। গতিকে এলকহল আৰু গ্লুকোজক এচিডৰ ধৰ্ম শ্ৰেণীভুক্ত কৰা হোৱা নাই বা এচিড বুলি কোৱা নহয়। এইখিনি আছিল আমাৰ কি 6 নম্বৰৰ কোৱেশ্চনৰ আনসাৰ। ঠিক আছে, আশা কৰো সকলে বুজি পাইছা। প্ৰথমে ভিডিওটো পজ কৰি লিখি ল'বা, তাৰ পিছত মই যিখিনি কথা কৈছোঁ চিত্ৰ চাই চাই এইখিনি কথা লিখি ল'বা। তাৰ পিছত মই কি দিছোঁ গ্লুকোজৰ দ্ৰব্য দিছোঁ, গ্লুকোজৰ দ্ৰব্য দি কি কৰিছোঁ সুইচটো অন কৰি দিছোঁ, অন কৰি দিয়াৰ লগে লগে বাল্বটোৰ কি জ্বলা নাই। ইয়াৰ পৰিৱৰ্তে গ্লুকোজৰ যৌগৰ দ্ৰব্যৰ পৰিৱৰ্তে আমি কি দিছোঁ এলকহলৰ দ্ৰব্য দিছোঁ, দি এইটো তেতিয়াও কি সুইচটো অন কৰিছোঁ তথাপিও বাল্বটো জ্বলা নাই। ইয়াৰ দ্বাৰা আমি কি বুজা পালোঁ যে জলীয় দ্ৰব্যত থকা H পজিটিভ আয়নহে বিদ্যুৎ পৰিবহন কৰে। এই ক্ষেত্ৰত গ্লুকোজ আৰু এলকহলৰ যৌগত হাইড্ৰোজেন থাকে যদিও ইয়াত H পজিটিভ আয়ন মুক্ত কৰিব নোৱাৰে, সেয়েহে ইহঁতক এচিড হিচাপে শ্ৰেণীভুক্ত কৰা হোৱা নাই। ঠিক আছে, এইখিনি আমাৰ আছিল কি 6 নম্বৰৰ কোৱেশ্চনৰ আনসাৰ। আশা কৰো সকলে বুজি পাইছা। এতিয়া আমি 7 নম্বৰ কোৱেশ্চনটোৰ আনসাৰ মই লিখি দিম। 7 আৰু 8, এই 7 আৰু 8 কোৱেশ্চন দুটা তোমালোকে লিখি ল'বা, লিখি লৈ মুখস্থ কৰিবা। অলপ কৈ দিছোঁ মই, শুনা ভালকে, যে পাতিত পানীয়ে বিদ্যুৎ সৰবৰাহ নকৰে কিন্তু বৰষুণৰ পানীয়ে কৰে কিয়? আমি জানো পাতিত পানী, বৰষুণৰ পানীত এচিড থাকে। কিয় এচিড থাকে মই কৈ আছোঁ, কাৰণ যেতিয়া বৰষুণৰ পানীত বৰষুণ পৰে, পৃথিৱীলৈ বৰষুণ যেতিয়া আহে তেতিয়া আমি জানো বায়ুমণ্ডলত কি থাকে কাৰ্বন ডাই অক্সাইড, সালফাৰ ডাই অক্সাইড, মেংগানিজ ডাই অক্সাইড, এইবিলাক কি পানীৰ লগত মিহলি হয়, আৰু এইবিলাক আমি জানো কি অধাতৱীয় অক্সাইড, আৰু অধাতৱীয় অক্সাইড পানীৰ লগত বিক্ৰিয়া কৰি কি হয় এচিড উৎপন্ন হয়। মনত ৰাখিবা, অধাতৱীয় অক্সাইডবিলাক পানীৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন হয় এচিড ধৰ্ম প্ৰদৰ্শন কৰে। সেইকাৰণে মই ইয়াতে লিখিছোঁ যে বৰষুণৰ পানীত এচিড থাকে। কি এচিড থাকে বুজি পাইছা? এতিয়া আমি জানো বায়ুমণ্ডলত কি থাকে কাৰ্বন ডাই অক্সাইড, সালফাৰ ডাই অক্সাইড, এইবিলাক কি অধাতৱীয় অক্সাইড। অধাতৱীয় অক্সাইডে পানীৰ লগত মিহলি হৈ কাৰ ধৰ্ম দেখুৱায় এচিডৰ ধৰ্ম দেখুৱায়। সেইকাৰণে কি কৈছোঁ যে বৰষুণৰ পানীত এচিড থাকে। এচিডযুক্ত পানী বিদ্যুৎ সৰবৰাহ বা বিদ্যুৎ পৰিবাহী। এচিডযুক্ত পানী বিদ্যুৎৰ কি হয় পৰিবাহী, মনত ৰাখিবা। এতিয়া আনহাতে পাতিত পানী বিশুদ্ধ পানী। আমি যেতিয়া পাতিত পানী, যেতিয়া আমি খোৱা পানী, এইটো কি বিশুদ্ধ পানী।
তাত কোনো ধৰণৰ এচিড নাথাকে, অৰ্থাৎ এইবিলাক নাথাকে, কাৰ্বন ডাই অক্সাইড, সালফাৰ ডাই অক্সাইড ইত্যাদি নাথাকে। আৰু নাথাকিলে কি এচিডৰ ধৰ্ম প্ৰদৰ্শন নকৰে, অৰ্থাৎ H পজিটিভ আয়ন নাথাকে, অর্থাৎ H পজিটিভ আয়ন না থাকে। সেয়েহে পাতিত পানীয়ে বিদ্যুৎ সরবরাহ নকৰে, সেয়ে পাতিত পানীয়ে কি নকৰে, বিদ্যুৎ সরবরাহ নকৰে। এতিয়া কোশ্চিন নম্বৰ 8 চোৱা, যে পানীৰ অনুপস্থিতিত এচিডে এচিড ধৰ্ম প্ৰদৰ্শন নকৰে কিয়? যে আমি জানো যে শুকান HCl গেছে শুকান নীলা লিটমাছ কাগজৰ ৰঙৰ পৰিৱৰ্তন ঘটাব নোৱাৰে। কিয় নোৱাৰে? কাৰণ ইয়াত কি নাই, আয়ন নাই, অৰ্থাৎ কি পানীৰ অণু নাই। পানীৰ অণু না থাকিলে H পজিটিভ আয়ন পৃথকীকৰণ ঘটাব নোৱাৰে, আৰু H পজিটিভ আয়ন পৃথকীকৰণ ঘটাব নোৱাৰিলে এইটো এচিড ধৰ্ম প্ৰদৰ্শন নকৰে। চোৱা এতিয়া যে পানীৰ উপস্থিতিত এচিডে H পজিটিভ আয়ন মুক্ত কৰি হাইড্ৰনিয়াম আয়নটো বুজি পাইছা, H3O পজিটিভ গঠন কৰে। ইয়াতে মই দেখুৱাই দিছো যে হাইড্ৰোজেন আয়ন প্লাস পানী গঠন কৰি কি হাইড্ৰনিয়াম আয়ন। এইটো কি চিন, উভয়মুখী চিন বুলি কয়। এইটো কি যে এইটোৰ পৰা এইটো উৎপন্ন হ'ব পাৰে আৰু এইটোৰ পৰা এইটো উৎপন্ন হ'ব পাৰে, সেই কাৰণে মই এই চিন লগাই দিছো, উভয়মুখী চিন এইটো। আনহাতে পানীৰ অনুপস্থিতিত এচিডে হাইড্ৰোজেন আয়ন কি কৰিব নোৱাৰে, মুক্ত কৰিব নোৱাৰে, আৰু যদি মুক্ত কৰে নকৰে সেয়ে এচিড ধৰ্ম প্ৰদৰ্শন কৰিব নেকি, সেই কাৰণে এচিডে এচিড ধৰ্ম প্ৰদৰ্শন নকৰে। কাৰ অনুপস্থিতিত? পানীৰ অনুপস্থিতিত। মনত ৰাখিবা, আকৌ এবাৰ কৈ আছো মই যে পানীৰ অনুপস্থিতিত এচিডে এচিড ধৰ্ম প্ৰদৰ্শন নকৰে। কিয় নকৰে? আমি জানো যে শুকান HCl গেছে শুকান নীলা লিটমাছ কাগজৰ ৰঙৰ পৰিৱৰ্তন ঘটাব নোৱাৰে, অৰ্থাৎ H পজিটিভ আয়ন পৃথকীকৰণ ঘটাব নোৱাৰে। কেতিয়া কৰিব পাৰে? যেতিয়া পানীৰ উপস্থিতিত, যেতিয়া পানীৰ অণু প্ৰেজেন্ট থাকে, উপস্থিতি থাকে, যে পানীৰ উপস্থিতিত এচিডে H পজিটিভ আয়ন মুক্ত কৰি হাইড্ৰনিয়াম আয়ন গঠন কৰে। ইয়াতে মই দেখুৱাই দিছো। আনহাতে পানীৰ অনুপস্থিতিত এচিডে হাইড্ৰোজেন আয়ন H পজিটিভ মুক্ত কৰিব নোৱাৰে বাবে এচিডৰ ধৰ্মৰ প্ৰদৰ্শন নকৰে, এচিডে এচিডৰ ধৰ্ম প্ৰদৰ্শন নকৰে। আজি এইখিনিয়ে হ'ব, নহ'লে ভিডিঅ'টো দীঘল হৈ যাব। আজি 8ৰ পৰা মই কৰি দিলোঁ। আমি নেক্সট পাৰ্টত 9 পৰা কোশ্চিন কিমানটা আছে, যিকেইটা আছে সেইকেইটা মই লিখি দিম। আশা কৰোঁ এই ভিডিঅ'টো তোমালোকৰ ভাল লাগিব। যদি এই ভিডিঅ'টো ভাল লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা, শ্বেয়াৰ কৰিবা, আৰু লগতে মোক কমেণ্ট কৰি জনাই দিবা এই চেপ্টাৰটো শেষ হোৱাৰ পিছত কোনটো চেপ্টাৰ তোমালোকৰ প্ৰয়োজন আছে কমেণ্টত লিখি মোক জনাই দিবা। সেই কমেণ্ট অনুযায়ী মই নেক্সট চেপ্টাৰটো কৰিবলৈ তোমালোকক নেক্সট চেপ্টাৰটো মই কৰিম। এইখিনিয়ে আজি, গতিকে ভালদৰে পঢ়া শুনা কৰিবা, মনোযোগেৰে পঢ়া শুনা কৰি তোমাৰ লাইফটো শ্বাইন কৰিবা। থেংক ইউ, বাই বাই, টেক কেয়াৰ, সি ইউ ইন দ্য নেক্সট লেসন।